বাক্সাৰ সোৱনখাটা জোপাৰ পৰা সদৰ মুছলপুৰ নিকাছিলৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথৰ দুৰৱস্থা পথছোৱাৰ ডিৰিং নৈত দলং নোহোৱাৰ বাবে বিঘ্নিত হৈ পৰিছে যাতায়াত ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজো পৰিছে বিপদত বিটিচিৰ প্ৰশাসনক এখন দলঙৰ দাবী কৰাৰ পিছতো আজিলৈ কাৰ্যকৰী হৈ নুঠিল সেই প্ৰস্তাৱ সম্প্ৰতি নৈত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছত বন্ধ হৈ পৰিছে যাতায়াত সোৱনকাটা জপাদং নয়াবস্তি এই অঞ্চলৰ সহ ছাত্ৰ ছাত্ৰী কলেজৰ পৰা আৰম্ভ কৰি হাইস্কুললৈকে যিগতিকে আমাৰ নিকাছিত কলেজ আছে সহ ছাত্ৰ ছাত্ৰী সদায় অহা যোৱা কৰে কিন্তু প্ৰবল ভূটানত প্ৰবল বৃষ্টিপাতৰ ফলত নদীত পানী বহুত বাঢ়ি গৈছে ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকল স্কুললৈ অহা যোৱা কৰিব পৰা নাই তাৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছে গতিকে আমি দাবী জনাইছো চৰকাৰক যে বৰ্তমান পৰিষদীয় নিৰ্বাচন আহি আছে এইবাৰ যি দলে চৰকাৰ গঠন কৰে সেই দলে যাতে পোনপ্ৰথমে আমাৰ ডিৰিং নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰে চাওক যোৱা 17 বছৰে বিপিএফ চৰকাৰে চৰকাৰ গঠন কৰিলে কোকৰাঝাৰ দখল কৰিলে হয়তো তেখেতসকলৰ এবাৰো মনত নপৰিল যে ডিৰিং নদীৰ ওপৰত এখন পকী দলং লাগে গতিকে এতিয়া নিৰ্বাচনৰ সময় এতিয়া কিন্তু প্ৰত্যেকটো দলে নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দি আছে যে এইবাৰ আমি চৰকাৰ গঠন কৰিলে এইখন নদীৰ ওপৰত দলং এখন নিৰ্মাণ কৰিম গতিকে যোৱা সময়ত কি হল চাওক 17টা বছৰ এখন নদী দলং দিওঁতে টাইম নালাগে গতিকে এইবিলাক হৈছে ফুটুকাৰ ফেন নিৰ্বাচনৰ সময়ত গতিকে আমি দাবী জনাইছো এইবাৰ যাতে যি দলে চৰকাৰ গঠন কৰে সেই দলে পোনপ্ৰথমে যাতে এই নদীৰ ওপৰত এখন পকী দলঙৰ ব্যৱস্থা কৰে অন্যথা 2026 চনত যি এমএলএ ইলেকশ্যন আহিছে তেতিয়া কিন্তু আমি ভোট বৰ্জন কৰিবলৈ সাজু আছো যদি এই নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ নহয়